জয় জয়তে মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনত যিসকল ছাত্ৰ ছাত্ৰীয়ে দুবছৰীয়া স্নাতকোত্তৰত বিভিন্ন বিভাগত যি নামভৰ্তি কৰিছে তেওঁলোকক অভিনন্দন জনাইছোঁ। ইতিমধ্যেই আমাৰ শ্ৰেণীসমূহৰ সচিব মহোদয়ে কৈ যোৱাৰ ধৰণেৰে আমাৰ বিশ্ববিদ্যালয়খন কেৱল এই উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণা বিশ্ববিদ্যালয় নহয়, both in terms of quantity and quality, Guwahati Vishwavidyalaya hoise one of the best universities and one of the largest universities in our country. Amar 300 koi adhik amar logot সংলগ্ন হৈ থকা মহাবিদ্যালয় আছে. Our students encompass about 2,20,000 students, on campus 8,000. গতিকে বিভিন্ন 8,000 আমাৰ কেম্পাছৰ ছাত্ৰ ছাত্ৰী সংলগ্ন হৈ কলেজত থকা 2,20,000 ছাত্ৰ ছাত্ৰী সহ দিস ইজ ওৱান অফ দ্য লাৰ্জেষ্ট ইউনিভাৰ্চিটিজ ইন দ্য কাণ্ট্ৰি। তাৰ লগতে এই কোৱান্টিটি দিশটো সংখ্যাগত দিশটোৰ লগতে আমাৰ জানিবলৈ পাই সুখী হ'ব যে আমাৰ যেটো গুণগত দিশটোক আমি যিমান দূৰ সম্ভৱ আমি ধৰি ৰাখিবলৈ যত্ন কৰিছোঁ। ইতিমধ্যে আমাৰ যেটো শ্ৰেষ্ঠতা এই শ্ৰেষ্ঠতা আমাৰ ৰেংকিং আজিকালি বিভিন্ন বিশ্ববিদ্যালয়ত ৰেংকিং কৰা হয়। এই ৰেংকিংবিলাক আমাৰ যিমান দূৰ পাৰি আমি যথাসম্ভৱ ফলাফল দেখুৱাবলৈ সম্ভৱ হৈছোঁ এজ এ প্লাছ ইউনিভাৰ্চিটি। আৰু যেটো অল ইণ্ডিয়া NRF ৰেংকিং ইজ ওৱান অফ দ্য বেষ্ট, উই আৰ এমং টপ 10 ষ্টেট ইউনিভাৰ্চিটিজ ইন দিছ কাণ্ট্ৰি। গতিকে আমাৰ এটা ঐতিহ্য আছে, এটা ইতিহাস আছে, এটা পৰম্পৰা আছে। এই পৰম্পৰাটো কেনেকুৱা ধৰণৰ যে গোপীনাথ বৰদলৈৰ নেতৃত্বত স্বাধীনতাৰ পূৰ্বৰ পৰাই অসমত এখন বিশ্ববিদ্যালয় সম্পৰ্কক এক আন্দোলন হৈছিলে, এক বৌদ্ধিক আন্দোলন। এই বৌদ্ধিক আন্দোলনৰ ইয়াত হ'ব লাগে নেলাগে ইত্যাদি দিশবিলাক লৈ আমাৰ বিধানসভাত বিভিন্নজনে কোনোবাই সমৰ্থন কৰিছিলে, কোনোবাই বিপৰীত বা বিৰোধ কৰিছিলে। কিন্তু জনসাধাৰণৰ আকুণ্ঠ সমৰ্থনৰ ফলত ৰাইজৰ দান বৰঙণিৰে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিলে। আৰু তাৰ ফলতেই এপদ দুপদকৈ আজি গুৱাহাটী বিশ্ববিদ্যালয় বৰ্তমানৰ স্থান পাইছেহি। আৰু আমাৰ যেটো বিশ্ববিদ্যালয় সংগীত আমি সকলোৱে শুনিলোঁ, এইটো কেৱল এটা সংগীত নহয়, এই সংগীতটো হৈছে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্পন্দন, আমাৰ হৃদয়ৰ ঝংকাৰ। আমাৰ হৃদয়ৰ ঝংকাৰ প্ৰতিধ্বনি হৈছে এই ভূপেন হাজৰিকাৰ আমাৰ যেটো গীতটোত জিলিকাব লুইতৰে পাৰ, সাঁচি পাতে ভাষা দিব, চিফুঙে আশা দিব, ৰংঘৰে মেলিব দুৱাৰ। ইয়াত পৰম্পৰাৰ কথা কোৱা হৈছে। চিফুং আমাৰ সাঁচিপাতত আমাৰ এই অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি, অসমীয়া জাতিৰ ঐতিহ্য, আমাৰ পৰম্পৰা সকলো সন্নিৱিষ্ট হৈ আছে সাঁচিপাতত। ৰংঘৰ কেৱল আহোমৰ স্বৰ্গদেউসকলে বনোৱা এটিকা মাত্ৰ স্থাপত্য বা এটা বিল্ডিং নহয়। এই ৰংঘৰ আচলতে প্ৰকৃতাৰ্থত আমাৰ স্পৰ্টছৰ প্ৰতীক, আমাৰ ক্ৰীড়াৰ প্ৰতীক। কাৰণ এটা জাতিয়ে কেৱল নিজৰ স্পন্দন কেৱল সামৰিক অৰ্থত নহয়, সামাজিক অৰ্থত নহয়, বিভিন্ন ক্ৰীড়াৰ যোগেদিও আমাক প্ৰকাশ কৰিব লাগিব। তাৰ পাছত কোৱা হৈছে সমাজে সাৱটিব মহান মানৱতাক, বিজ্ঞানে আনিব জোৱাৰ। বিজ্ঞান হৈছে ইজ দ্য এছেন্স অফ গ্ৰোথ। হোৱাট ইজ যুক্তি, হোৱাট ইজ ৰাইট, কাৰেক্ট, লজিকেল, হোৱাট ইজ এই যিটো বিজ্ঞানৰ যিটো মনস্তত্ব, বিজ্ঞানিক মানসিকতা, বৈজ্ঞানিক মানসিকতাক লৈ আমি জাতিটোৰ বুনিয়াদ ৰচনা কৰিব লাগিব। আৰু আমাৰ শিক্ষাৰ উদ্দেশ্য হৈছে সকলোকে একত্ৰিত কৰি সমাজখনক দুখে সুখে আমি একেলগে থাকি সমাজখনক আগুৱাই নিব লাগিব। এয়া মানৱতাৰ কথা কোৱা হৈছে। আৰু এই 20 শতিকাৰ গানটো ৰচনা কৰা হৈছিল যদি পিছত ভূপেন হাজৰিকাদেৱে এই শতিকাৰ কথা উল্লেখ কৰে। আৰু এই শতিকাত আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ যিটো ভাৰতীয় সভ্যতা সংস্কৃতিৰ অজ্ঞান অন্ধকাৰ তিমিৰাচন্নক আমি বাদ দি আমি পোহৰৰ দিশত আগবাঢ়িব লাগিব, পোহৰৰ ফালে আগবাঢ়িব লাগিব, প্ৰজ্ঞাৰ ফালে আগবাঢ়িব লাগিব।
অজ্ঞান অন্ধকাৰ চাকদয়ে এৰি থৈ আমি আগবাঢ়ি যাব লাগিব যিটো আমাৰ সংস্কৃতত কোৱা হৈছে তমসো মা জ্যোতিৰ্গময়া মৃত্যুম ৰাম অমিতম গময়া ওম শান্তি 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 অৰ্থাৎ অন্ধকাৰৰ যিটো অজ্ঞানতাৰ তিমিৰা চন্দ্ৰৰ পৰা আমি প্ৰজ্ঞাৰ দিশলৈ গতি কৰিব লাগিব গতিকে এই গীতটো কেৱল এটা সংগীত নহয় এই গীতটোৱে আচলতে অসমীয়া জাতীয় জীৱনৰ যিটো প্ৰজ্ঞাৰ বুনিয়াদক ৰচনা কৰিছে ডক্টৰ ভূপেন হাজৰিকাদেৱে তেখেত আছিল আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক এতিয়া এই পৰম্পৰাৰে আহি তোমালোকে আজি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিছা তাত তোমালোকে 2 বছৰ কাল থাকিবা এই 2 বছৰ কালত তোমালোকে বিভিন্নজনক লগ পাবা আৰু মই ভাবো বৰ্তমান সময়ত এটা কথা মন কৰিবা কেৱল মাৰ্কছৰ যোগেদি আমাৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা বা আমাৰ চাকৰি নাপায় আজিকালি আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিত যেটো কথা গুৰুত্ব দিয়া হৈছে এয়া কথা হৈছে কালেক্টিভ পাৰ্সোনেলিটি অৰ্থাৎ কম্পোজিট ব্যক্তিত্ব সাম্প্ৰতিক যেটো সামগ্ৰিক বিকাশ এই বিকাশৰ ওপৰত গুৰুত্ব দিয়া হৈছে মাৰ্কছ সকলোৱে আজিকালি পায় ইনফ্যাক্ট সেকেন্ড ক্লাস পোৱাটো এটি কষ্টৰ কথা কিন্তু এই সময়ত কেৱল মাৰ্কছৰ ওপৰত নহয় অলপতে গুগলে কিবা এটা ৰিক্ৰুটমেন্ট পাতিছিলে তাত দেখা গ'ল মিডিয়কাৰ ল'ৰা ছোৱালীখিনি বেছিকৈ সুবিধা পাইছে তেওঁলোকক খুধুতে কোৱা হ'ল যে আপোনালোকে টপাৰ বিলাকতকৈ মিডিয়কাৰ ল'ৰা ছোৱালীক বেছিকৈ লৈছে কিয় তেতিয়া গুগলে ক'লে যে আমাক এনেকুৱা ল'ৰা লাগে যি কম্পোজিট যাতে কালেক্টিভ এটা দিশ আছে তেওঁলোকে প্ৰবলেম সলভিং কৰিব পাৰে জীৱনটোত কেৱল খালি ভালটোৱে দেখা নাই জীৱনত ফেইল আৰু দেখিছে অৰ্থাৎ বৰ্তমান সময়ত কেৱল মাৰ্কছৰ যোগেদি তোমালোকৰ এমপ্লয়মেন্ট নহয় তোমালোকৰ এক সামগ্ৰিক সত্তা লাগিব এটা ক্ৰিটিকেল থিংকিং লাগিব এটা ইনকুইজিটিভনেছ লাগিব ইনকুইজিটিভনেছ মানে কেনেকুৱা মই এটা সৰু উদাহৰণ দিছো এবাৰ এজন ছাত্ৰই সদায় বেৰলৈ চাই থাকে শিক্ষকজনে মন কৰিলে যে ছাত্ৰজনে প্ৰায় বেৰলৈ চাই থাকে শিক্ষকজনে সুধিলে বাবা তুমি কি চাই থাকা বলে স্যাৰ মই এটা জেঠিলৈ চাই থাকো জেঠিটোৰ মই মন কৰিছো তাৰ জেঠিটোৰ নেজডাল কাট খাইছিলে কিন্তু আজি অলপ দিনৰ পৰা দেখিছো জেঠিটোৰ নেজডাল বাঢ়ি আহি আছে তেতিয়া বলে এটো কি নতুন কথা হ'ল জেঠিৰ এনেকুৱা হয় বেলেগৰ নহয় তেতিয়া ল'ৰাজনে ক'লে স্যাৰ মোৰ দেউতাৰো ভৰি দুখন নাই মোৰ দেউতাৰো বাৰু এনেধৰে ভৰি দুখন আগবাঢ়ি আহিব নেকি অৰ্থাৎ ল'ৰাটোৰ এই যিটো ইনকুইজিটিভনেছ এটা সৰু ল'ৰাৰ তাৰ ফলতেই হয়তো আমাৰ লিম্স যিবিলাক কৃত্ৰিম ভৰিৰ হয়তো সৃষ্টি হ'বগৈ পাৰে গতিকে আমাৰ সকলোৰে মাজত যিটো ইনকুইজিটিভনেছ ক্ৰিটিকেল থিংকিং প্ৰবলেম সলভিং এই কথাবিলাক থাকিব লাগিব কেৱল তোমালোক সমস্যাৰ এটা অংগ হ'লে নহ'ব তোমালোক সমাধানৰ তাৰ এটা প্ৰাপ্তি তোমালোকেই দিব লাগিব আৰু এই যিটো ইনকুইজিটিভনেছটো ভাৰতীয় সভ্যতাৰ এটা এক অংগ আনকি অৰ্জুনে যেতিয়া যুদ্ধ কৰিবলৈ সমৰ ক্ষেত্ৰত তেওঁ মুখামুখি হ'ল যেতিয়া যুদ্ধ চাৰিফালে ডংকা বাজি উঠিলে তেওঁ কৃষ্ণক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলে যে মই এই যুদ্ধটো কিয় কৰিম কিয় মই মোৰ ভাই ভনীক মই এওঁলোকক মাৰিব লাগে মই কিয় কৰিম এই যিটো ইনকুইজিটিভনেছটো আমাৰ এটা আচলতে বিজ্ঞান মনস্কত আমাৰ যিটো মানসিকতাৰ এটা গুৰুত্বপূৰ্ণ অংগ গতিকে তোমালোকে পৰম্পৰাগত যিটো মাৰ্কছৰ লগত এই যিখিনি ইনকুইজিটিভনেছ প্ৰবলেম সলভিং কম্পিটেন্স বেসড লাৰ্নিং এক্সপিৰিয়েন্সিয়েল লাৰ্নিং আমি আজি গুৰুত্ব দিছো যাতে তোমালোকে কেৱল শ্ৰেণীকোঠাতে নহয় তোমালোকে যাতে আমাৰ এক্সপিৰিয়েন্সিয়েল লাৰ্নিং অৰ্থাৎ ফিল্ডত গৈও আমাৰ বিভিন্ন শিক্ষা গ্ৰহণ কৰিব পাৰি তাৰ কিছুমান দিশ আমি অংগভূত কৰিছো গতিকে তোমালোকক আজি আৰু এটা কথা কৈছো তোমালোকে কেৱল এমপ্লয়মেন্ট বিচাৰি হাবাথুৰি খালে নহ'ব তোমালোকে নিজস্বভাৱে কিছুমান আউট অফ বক্স থিংকিংও লাগিব আজিৰ যুগটো হৈছে বৰ্তমান এন্টাৰপ্ৰেনিয়ৰশ্বিপৰ যুগ আজি আমাৰ মাজত অনুপম ডেকা তেখেত উপস্থিত আছে তেখেতে আজি প্ৰায় কিমান আপুনি হয়তো 100-200তকৈ ওপৰত কিমানমান আপুনি নিযুক্তি দিছে তেখেতৰ মাই গুডনেছ তেখেতে 4000 মানুহক তেখেতে নিযুক্তি দিছে ৰাউণ্ড অফ এপ্লজ টু ইউ এটা ধেমালি কথা গতিকে তোমালোকেও এনেকুৱা এমপ্লয়ি হোৱাতকৈ এমপ্লয়াৰ হ'বলৈ যত্ন কৰিব লাগিব তাৰ কাৰণে আজিকালি বিভিন্ন সুযোগ আহিছে অৰেঞ্জ ইকনমি বুলি এটা কনসেপ্ট আহিছে অৰ্থাৎ এনিমেশ্যন ভিজুৱেল এফেক্টছ গেমিং কমিক্স খণ্ডৰ বাবে ভাৰত চৰকাৰে 1500 কোটি টকা ধাৰ্য কৰিছে এই ধৰে কেৱল আৰ্টছৰ বুলি নহয় আৰ্ট সায়েন্স কমাৰ্চ সকলোৱে এই যিটো নতুন ইমাৰ্জিং অৰেঞ্জ ইকনমিকে ধৰি এই অৰ্থনীতিৰ দিশবিলাক তোমালোকে এইবিলাক ইউটিলাইজ কৰিবলৈ যত্ন কৰিব লাগিব
আৰু এটা কথা মনত ৰাখিব, বৰ্তমান এআইৰ যুগত কেৱল যে ছায়েন্সৰ ল'ৰাই যে স্কিল শিকিব বা ডিজিটেলি তেওঁলোক এনেবল হ'ব এনেকৈ নহয়। এতিয়া মই এটা কথা কওঁ তোমালোকৰ মাজত যে এতিয়া যিজন আমাৰ হোৱাটছআপৰ যিজন CEO, তেওঁৰ নামটো হৈছে কুণাল শ্বাহ। আৰু তেওঁ কোন? তেওঁৰ বেকগ্ৰাউণ্ড হৈছে তেওঁ এজন ফিলচফি ষ্টুডেণ্ট আছিলে। আই ৰিপিট, তেওঁ মুম্বাইৰ এজন ফিলচফি ষ্টুডেণ্ট আছিলে, নামটো কুণাল শ্বাহ। তেওঁ হৈছে বৰ্তমান আমাৰ যিটো হোৱাটছআপ সকলোৱে ব্যৱহাৰ কৰোঁ তেওঁ গ্ল'বেল হেড। গতিকে এজন ফিলচফিৰ মানুহে মাজতে তেওঁ শিক্ষা ত্যাগো কৰিলে, গৈ পেলাই কি হ'লগৈ এতিয়া হোৱাটছআপৰ তেওঁৰ চিফ হ'বলৈ সক্ষম হ'ল। গতিকে তুমি পলিটিকেল ছায়েন্স হ'ব পাৰা, কেমেষ্ট্ৰি হ'ব পাৰা, ফিজিক্স হ'ব পাৰা, কিন্তু বৰ্তমান যুগত আটাইতকৈ দৰকাৰী বস্তুটো হৈছে ইন'ভেটিভনেছ। আৰু এই ইন'ভেটিভনেছত তোমালোকে নিজকে নিমজ্জিত কৰা, নতুন কথা চিন্তা কৰা। কেৱল ইয়ালৈ আহি বিভিন্ন ধৰণৰ মানুহ লগ পাবা, কোনোবাই কোনোবা সংগঠনলৈ চেষ্টা কৰিব। আমাৰ এখন গণতান্ত্ৰিক দেশ, গতিকে কোনোবাই বিভিন্ন স্থানলৈ হয়তো তোমালোকক আমন্ত্ৰণ জনাব। এই ক্ষেত্ৰত তোমালোকে নিজৰ নিৰ্দিষ্ট লক্ষ্যক কিন্তু উপনীত কৰিবা যে কি ধৰণেৰে মই আগবাঢ়িলে মোৰ জীৱনটো, মোৰ পৰিয়ালৰ, মোৰ সমাজৰ দিশখিনি ভাল হ'ব। কাৰণ এটা কথা মনত ৰাখিবা, আমাৰ যিসকল প্ৰাতঃস্মৰণীয় ব্যক্তি, শংকৰদেৱেই হওক বা মাধৱদেৱেই হওক, চুকাফাৰ পৰা আৰম্ভ কৰি যিসকল ব্যক্তিয়ে সমাজৰ বুনিয়াদ ৰচনা কৰি থৈ গৈছে, এতিয়া মই আপাহতে তোমালোকে এই ক্ষেত্ৰত ক'ব বিচাৰোঁ জ্যোতিপ্ৰসাদ আগৰৱালাই। আমাৰ এই সকলোবিলাক ব্যক্তিয়ে, ভূপেন হাজৰিকাই কওক প্ৰজ্ঞাৰ কথা কৈছে, জ্যোতিৰ কথা কৈছে, জ্যোতিপ্ৰসাদে আলোকৰ যাত্ৰাৰ কথা কৈছে। তেওঁ কাৰোবাক ধ্বংস কৰি পেলাই কোৱা নাই। জ্যোতিপ্ৰসাদৰ মূল উদ্দেশ্য আছিলে কৃষ্ণ সংস্কৃতি। কৃষ্ণ সংস্কৃতি কি? বৰ্হি সংস্কৃতি আৰু অন্তৰ সংস্কৃতিৰ এক সমন্বয়। বৰ্হিভাৱে মই এনেকুৱা কাম কৰিব লাগিব যাৰ জৰিয়তে সমাজখন যাতে ভাল হয়। দয়া, ক্ষমা, মমতা, ভাল কাম বৰ্হি সংস্কৃতিৰ অংগ। অন্তৰ সংস্কৃতি, নিজকে মই দৈহিকভাৱে মানসিকভাৱে এনেধৰণে সৃষ্টি কৰি তুলিব লাগিব যিটোক এটা অন্তৰ সংস্কৃতিৰ বিকাশ বুলি আমাক জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ গৈছে। তেওঁ ৰূপান্তৰৰ কথা কৈছে, ধ্বংসৰ কথা কোৱা নাই। ৰূপান্তৰৰ মই, যুগান্তৰৰ মই, ভাৰতৰ বিশ্বৰ বিদ্ৰোহী বীৰ্য, বিজুলী বজ্ৰহানি সুশোভিত কৰি যাওঁ অগ্নিতুৰ্য। ৰূপান্তৰৰ মই, কালান্তৰৰ মই, সেয়েহে সত্য গুপ্ত নিত্য, বিব্যাপ্ত বিজুলীৰে গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ। অম্বৰ ফালিছিৰি দিগম্বৰ যোগী মই, পিন্ধো নভ নৱ উপযোগী বস্ত্ৰ। ৰূপান্তৰ হেমাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। গতিকে তোমালোকেও সমাজ পৰিৱৰ্তন কৰিব লাগিব, অস্ত্ৰৰ যোগেদি নহয়, হিংসাত্মক বিপ্লৱৰ যোগেদি নহয়, কিন্তু সংস্কৃতিৰ জৰিয়তে, শিক্ষাৰ জৰিয়তে, অৰ্থনীতিৰ জৰিয়তে, যিটো জ্যোতিপ্ৰসাদ আগৰৱালাই আমাক ৰূপান্তৰিতকৰণ বুলি কৈ গৈছে। মই বিশেষ নকওঁ, আমাৰ মাজত কেইবাগৰাকীও স্বনামধন্য ব্যক্তি আছে। আজি আমাৰ মাজত আমাৰ সকলোৰে পৰিচিত অসমৰ গৌৰৱ হীৰেন নাথ ডাঙৰীয়া আছে। হীৰেন নাথ, আজি তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ। কিয়? তেখেত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা আমাৰ গৌৰৱময় প্ৰডাক্ট বুলি কৈছোঁ। তেখেত ইণ্ডিয়ান পুলিচ ছাৰ্ভিচৰ, মোৰ এতিয়াও মনত আছে, তেখেত 88 হোষ্টেলত আছিল, নহয় জানো দাদা? তেখেত 88 হোষ্টেলত আছিলে। তেখেতৰ বিভাগ আছিলে পলিটিকেল ছায়েন্স। গতিকে আজি হীৰেন নাথে গৈ আমাৰ এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা যদি আমাৰ এজন শ্ৰেষ্ঠ আৰক্ষী বিষয়া হ'ব পাৰে, তোমালোকে কিয় নোৱাৰিবা? গতিকে আজি তেখেতক আমন্ত্ৰণ কৰি আনিছোঁ তোমালোকক এটা অনুপ্ৰেৰণাৰ কাৰণে। গতিকে এইটো সম্ভৱ, এয়া আমাৰ অনুপম নাথেই হওক বা আমাৰ হীৰেন নাথ ডাঙৰীয়াই তেখেতে আমাক দেখুৱাই থৈ গৈছে। আৰু এটা কথা কওঁ, বি কেয়াৰফুল উইথ দ্য ডিজিটেল ৱৰ্ল্ড। এতিয়া আমি সকলোৱে ভাবোঁ আমি হোৱাটছএপত কিবা এটা মেছেজ দি দিলোঁ, আমি কিবা এটা কাৰোবাক SMS দি দিলোঁ, বা আজিকালি SMS কমেই দিয়া হয়। কিন্তু আজিকালি তোমালোকৰ এটা ভৱিষ্যত আছে যিটো কোৱা হয় 360 ডিগ্ৰী ইভালুৱেশ্যন। কাৰণ চোৱা, আজিকালি এই ডিজিটেল যুগত আমাৰ কোনো চিক্ৰেচি নাই। আমি যদি ডিজিটেল ৱৰ্ল্ডখনত আছোঁ, তাৰমানে উই আৰ ডিজিটেলি নেকেড। তাৰমানে মই ভাবিছোঁ যে মই কাৰোবালৈ কিবা এটা পঠিয়াইছোঁ, কোনেও দেখা নাই, ফটো এখন দিছোঁ, দেখা নাই, ভুল কথা। কাৰণ তোমালোকে যেতিয়া ইমেইল খোলা, তোমালোকে যেতিয়া SMS বা হোৱাটছআপ কৰা, প্ৰত্যেকটো খুলিবলৈ যাওঁতে কি লিখিব? কেন আই এক্সেছ ইউৰ ফাইল? তুমি ন' বুলি ক'লে তাত সোমাব নোৱাৰা। য়েছ। কেন আই এক্সেছ ইউৰ ফটোগ্ৰাফছ? ন' বুলি ক'লে হোৱাটছআপ খুলিব নোৱাৰা। তাৰমানে
এই ওপৰত এজন শক্তিমন্ত কোনোবা আছে, হোৱাটছআপ প্ৰভু আছে, যিজনে তোমাৰ ফাইল, তোমাৰ ফটোগ্ৰাফ, তুমি কি কৰিছা, কাৰ লগত কি কথা পাতিছা, সকলোবিলাক তেওঁলোকৰ হাতত প্ৰাপ্ত। গতিকে আজিকালি কোনো বস্তু সিক্ৰেট বুলি ডিজিটেল ৱৰ্ল্ডত সোমোৱাৰ লগে লগে নাই। ইতিমধ্যে এটা কথা আমি পাতিলোঁ যে সিদিনাখন আমাৰ এখন হস্পিটেলৰ 4 কোটি টকা তেওঁলোকে কোনোবাই ডিজিটেলি ফ্ৰড কৰিলে। কেনেকৈ যে ফটোখন মোৰ নাম দিলে কিন্তু নাম্বাৰটো বেলেগ দি পেলাই ক'লে যে মোক ইমান কোটি টকা লাগে আৰু হস্পিটেলৰ মানুহজনে সেই পইচাখিনি দি দিলে। গতিকে ডিজিটেলি ইমান ফ্ৰড হৈছে, এই ট্ৰেপত যাতে তোমালোকে নপৰা তাৰ কাৰণে মন কৰিবা। আৰু কাৰোবাক কোনোবা অনীতি কামৰ কাৰণে, বেয়া কামৰ কাৰণে যদি তোমালোকে প্ৰৰোচনা কৰা, সাম্প্ৰদায়িকতামূলক যদি কিবা কাম কৰা, এইবিলাক কিন্তু সকলো লিপিবদ্ধ হৈ আছে। আৰু আজিকালি আগতে কেৰেক্টাৰ চাৰ্টিফিকেট দিলেই হয়, কেৰেক্টাৰ চাৰ্টিফিকেট দিলেই তোমাক মানি লয় যে এইজন এজন ভাল ল'ৰা। কিন্তু বৰ্তমান সময়ত তুমি যদি কোৱা মই একেবাৰে চোতাচা মনাচা পিয়াৰচা ল'ৰা, মই কোনো বেয়া কাম কৰা নাই, লগে লগে এমপ্লয়াৰ চাব তোমাৰ ডিজিটেল বিহেভিয়াৰ কেনেকুৱা। গতিকে এই ডিজিটেল এক্টিভিটিজৰ ওপৰত তোমালোকক মই বিশেষভাৱে কৈছোঁ, অধিক নকওঁ। আমাৰ মাজত কেইবাগৰাকী ব্যক্তি আছে, সকলোকে পুনশ্চ আমাৰ বিভিন্ন অসুবিধাৰ পাছতো তোমালোকে আমাৰ মাজত থাকিব লাগিব, আমাৰ লগত সহযোগিতা কৰা। আমি তোমালোকৰ বাবে আছোঁ। হোষ্টেলত কিছুমান সমস্যা থাকিব পাৰে, কিন্তু হোষ্টেল এলটমেণ্ট উইল বি ডান অনলি থ্ৰু সমৰ্থ, যিবিলাক কথা আমাৰ সচিব ডাঙৰীয়াই কৈ হৈ গ'ল। মই বিশেষ নকওঁ, সকলোকে পুনৰ আদৰণি জনাই মোৰ দুআষাৰ সামৰিছোঁ। ধন্যবাদ।